নগাঁও চহৰৰ চৌথৈবৰত চৌথৈবৰ ৰূপালী সংঘৰ সৌজন্যত ৫৫তম ৰঙালী বিহু উৎসৱ উদযাপন। নগাঁও চহৰৰ চৌথৈবৰ বিহুতলীত দুদিনীয়া কাৰ্যসূচীৰে চৌথৈবৰ ৰূপালী সংঘৰ সৌজন্যত ৫৫তম ৰঙালী বিহু উৎসৱ উদযাপন কৰা হয়। এই অনুষ্ঠানৰ দ্বিতীয় দিনা নিশা নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত হৈ ৰাইজলৈ সাৰুৱা ভাষণ প্ৰদান কৰি সংঘলৈ পুঁজি আগবঢ়োৱা কথা উল্লেখ কৰাৰ লগতে সন্ধিয়া নগাঁও বহাগী বিৰিণা বিহুৱা দল, সাতভনী জেং বিহু দল, নৃত্যাংগনৰ নৃত্যানুষ্ঠান কানাই কাংকান আৰু পাটকাই .ফক ফিউজনৰ ফালৰ পৰা অনুষ্ঠান পৰিৱেশন কৰে। শেষত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ডক্টৰ বৰ্ণালী কলিতাৰ গীতেৰে অনুষ্ঠানটি সামৰণি পৰে। ৰূপালী সংঘৰ সভাপতি হীৰকজ্যোতি কাকতি আৰু সম্পাদক দেৱজিৎ বৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি সুৰুজ বৰা আৰু সম্পাদক অংশুমান বৰাই সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভিডিঅ' জাৰ্নেলিষ্ট মিনালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰৱা লাইভ। ৰূপালী সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা ৫৫তম ৰঙালী বিহু উৎসৱ উদযাপনত উপস্থিত থকা এই অঞ্চলৰ মূৰ্তি শ্ৰদ্ধা ৰাইজ, মঞ্চত উপস্থিত থকা ৰূপালী সংঘৰ সভাপতি সম্পাদক প্ৰমুখ্যে, বিষয়ববীয়াসকল, বয়োজ্যেষ্ঠসকল, লগতে অলপ আগতে সম্বৰ্ধিত হোৱা আপোনালোকৰ একেবাৰে নিজৰ এইবাৰ জিলা পৰিষদৰ প্ৰাৰ্থী স্বপ্নালী চাংকাকতি বৰা আৰু ইতিমধ্যে কৈছে দুগৰাকী মহিলা, এগৰাকী কাউন্সিলৰ ইতিমধ্যে জয়ী হৈছে আৰু এগৰাকী আপোনালোকৰ নিজৰ ৱাৰ্ডৰো জয়ী হৈছে। আমাৰ কল্পনা বৰা ডাঙৰীয়ানী ৱাৰ্ড মেম্বাৰ আৰু আমাৰ লক্ষ্মীপ্ৰভা শইকীয়াই মহিলা সবলীকৰণৰ একেবাৰে সুন্দৰ এটা প্ৰতিচ্ছবি, তিনিগৰাকী মহিলা থিয় হৈ আছে আপোনালোকক আগন্তুক সময়ত সেৱা কৰিব পাৰে আৰু লগতো ৰূপক শৰ্মা অনবৰত লগত থাকিবই, হয় নহয় ৰাইজ? সকলোকে ধন্যবাদ জনাইছোঁ। বিহুৰ বতৰ আৰু চাওঁতে চাওঁতে ৰূপালী সংঘই ৫৫ বছৰ ঘূৰি যায়। মই এইখিনিতে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকল ব্যক্তি এই বিষয়ত প্ৰতিষ্ঠা কৰিছিলে আমাৰ মাজত নাই, তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু যিসকল বৰ্তমান আছে তেওঁলোকক মই অভিনন্দন জনাইছোঁ। বিহু এখন জন্ম দি ৫৫ বছৰ ইয়াতো সহজ কথা নহয়। নমস্কাৰ, আমি নৃত্যাংগন অসম আৰু বহাগ বিহুৰ এই বৰ্ষৰ প্ৰথমটো অনুষ্ঠান আজি কৰিবলৈ ওলাইছোঁ। আজি অনুষ্ঠান আমাৰ আছে চুতহৈ বগাঁও আৰু এখন আলেখ্য আমি তাত উপস্থাপন কৰিম। আলেখ্যখনৰ নাম হৈছে কনেং আৰু কাংকান, মিচিং সম্প্ৰদায়ৰ এখন নৃত্য নাটিকা। আমি প্ৰথমবাৰৰ কাৰণে আজি ওলাইছোঁ। যোৱা বছৰো আমি এইখন নৃত্য নাটিকা বহু ঠাইত পৰিৱেশন কৰিছিলোঁ, কিন্তু এই বৰ্ষত আমি প্ৰথমবাৰৰ বাবে ওলাইছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু আমাৰ গোটেই দলটিকে, গোটেই পৰিয়ালটিকে আপোনালোকে আশীৰ্বাদ কৰিব, যাতে ভৱিষ্যতে আমি আৰু আজি যিখিনি কৰিব পাৰিছোঁ তাতকৈ আমি আৰু ভাল ভাল অনুষ্ঠান দৰ্শকৰ কাৰণে আগবঢ়াব পাৰোঁ। আৰু নৃত্য নাটিকাখনৰ নাম হৈছে কনেং কাংকান। পৰিচালনাৰ দায়িত্বত আছোঁ মই, নৱজিৎ বৰা মোৰ নাম, আৰু এওঁলোক সকলো গোটেই পৰিয়ালখিনি মোৰ লগত আছে। গোটেইখিনিয়ে বহুত কষ্ট কৰিছে আৰু তেওঁলোকৰ কষ্টৰ বলতহে আজি মই এই নৃত্য নাটিকাখন প্ৰস্তুত কৰি উলিয়াব পাৰিছোঁ। নাজানো কেনেকুৱা হয়, এতিয়া দৰ্শকে চালেহে গম পাব আৰু আশা কৰিছোঁ ভাল হ'ব। আৰু যদি যিখিনি ভুল হৈ যায় আমি ভৱিষ্যতে সেইখিনি শুদ্ধ কৰিম বুলি